আপোনাৰ চাৰিচকীয়া বাহনখন ভাড়াত দিয়ে নেকি? যদি দিয়ে তেন্তে এই খবৰ আপোনাৰ কাৰণে। প্ৰথমে ব্যক্তিজনলৈ মন কৰক। দেখাত ভোলা ভালা যেন পৃথিৱীৰ খবৰ একোৱে নাজানে, জানে কেৱল ঠগ প্ৰবঞ্চনা কৰিব। অসমত গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড এইজন হৈছে যোৰহাটৰ পংকজ বৰুৱা। ইতিমধ্যে আপোনালোকক আমি অৱগত কৰিছোঁ যে অসমৰ এটা বৃহৎ গাড়ী চুৰ চক্ৰই ইতিমধ্যে ত্ৰিপুৰাই ঘূৰি ফুৰিছে। ইয়াৰ ওপৰত আমি ইতিমধ্যে আমাৰ চৰাইদেউ সোণাৰীৰ পৰা 7-8খন গাড়ী ইতিমধ্যে নিখোধ হৈছে। উজনি অসমত এতিয়া পংকজ বৰুৱাৰ সন্ত্ৰাস চলিছে। আৰক্ষীয়েও পংকজ বৰুৱাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। কিয় নোৱাৰে সেয়া আৰক্ষীয়ে জানিব। এতিয়া শুনক এইজন গাড়ী চোৰ তথা সমগ্ৰ অসমৰ গাড়ী চুৰিৰ মাষ্টাৰ মাইণ্ড পংকজ বৰুৱাৰ কথা। পংকজ বৰুৱাৰ সোঁহাত হৈছে সোণাৰীৰ কল্প গগৈ। দুয়ো মিলি একাংশ লোকৰ গাড়ী ভাড়াত নি বিক্ৰী কৰে অৰুণাচলত। 18 যিটো দ্বিতীয় অফিচৰ সেইটো বদলি কৰি তেওঁলোকে এই গাড়ীসমূহ বিক্ৰী দিছে আৰু ইয়াৰ আমি প্ৰমাণ পাইছোঁ। গাড়ী ভাড়া লোৱাৰ পূৰ্বে এনেদৰে ভিডিঅ' বনাই গাড়ীৰ মালিকক পংকজ বৰুৱাই কি কয় এবাৰ শুনক। আজি 1 আগষ্টত আমাৰ পংকজ বৰুৱা তিতাবৰত গাড়ীখন 1 বছৰৰ কাৰণে চমজাইছোঁ। সমিয়াৰ এজন দাদাৰ পৰা এখন গাড়ী মই ৰেণ্টত লৈছোঁ, মন্থলি 40,000কৈ দিম বুলি। কুমাৰ পৰা 27 তাৰিখে 27 কি হ'ব আজি 27 হেৰি 27 নৱেম্বৰ তাৰিখে এইখন গাড়ী ভাড়াত মই 35,000কৈ মহিয়া দিম বুলি এইখন চুক্তি কৰি ল'লোঁ আৰু অলৰেডি মই 35,000 আজি ইয়াক দিয়া হৈছে। এখন দুখন নহয়, প্ৰায় 20খনমান গাড়ী এনেদৰে ভাড়াত নি অৰুণাচলত বিক্ৰী কৰাৰ অভিযোগ উঠিছে পংকজ বৰুৱাৰ ওপৰত। তিতাবৰ মেইন এজন আছে পংকজ বৰুৱা, গতিকে পংকজ বৰুৱা এইসকল ব্যক্তিৰ তত্বাৱধানত গোটেই অসমত এটা ডাঙৰ এটা হেৰি চলি আছে, যি গাড়ী ব্যৱসায়ৰ লগত জড়িত সমূহ প্ৰতিখন গাড়ীক তেওঁলোকে টাৰ্গেট কৰে আৰু ইমান সুন্দৰভাৱে তেওঁলোকে সাৱলীলভাৱে কথাখিনি পাতে আৰু পাতি মেলি তেওঁলোকে গাড়ীসমূহ নিয়াৰ পাছত গোটেই গাড়ীসমূহ ইয়াৰ পৰা নাপাত্তা কৰি দিছে, নিখুঁত কৰি দিছে। আৰক্ষীক ভুক্তভোগীয়ে বাৰে বাৰে অভিযোগ দিয়াৰ পাছতো আৰক্ষীৰ ভূমিকা নীৰৱ কিয়? পংকজ বৰুৱাৰ লগত আৰক্ষীৰ গোপন বুজাবুজি আছে নেকি? আমাৰ চৰাইদেউৰ SP মহোদয়ক আমি এই বিষয়ে আমি জনাইছোঁ, কিন্তু আমি বিশেষ তেওঁলোকৰ পৰা যিটো আমি উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যিটো তেওঁলোকক স্পীড কামৰ যিটো আমি সেইটো এতিয়ালৈকে আমি পোৱা নাই। কেতিয়ালৈকে এইজন অসম বিখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে? ভাড়া লোৱা গাড়ীসমূহ অৰুণাচলৰ আংলং নামৰ অঞ্চলত আছে বুলি ভুক্তভোগীয়ে জানিব পাৰিছে। GPS সংস্থাপিত গাড়ীসমূহৰ লোকেশ্যনত পোৱা গৈছে যদিও গাড়ীসমূহ উদ্ধাৰ কৰাত ব্যৰ্থ হৈছে অসম আৰক্ষীয়ে। আমাৰ এই বাতৰিৰ পাছত অসম আৰক্ষীয়ে কেতিয়ালৈকে এইজন অসম বিখ্যাত গাড়ী চোৰ পংকজ বৰুৱাক আটক কৰিব সেয়াহে লক্ষণীয় হ'ব। প্ৰতিজন গাড়ী মালিক, প্ৰতিজন গাড়ী ব্যৱসায়ী এইসকলৰ বাবে এই মেছেজটো আপোনালোকে অতি গুৰুত্ব সহকাৰে শুনিব যে অসমত বৰ্তমান সময়ত এক গাড়ী চোৰৰ চক্ৰই আমাৰ চৰাইদেউ সোণাৰীৰ পৰা ইতিমধ্যে আমাৰ 6খন-7খন গাড়ী ভাড়াত লৈ তেওঁলোকে ইতিমধ্যে গাড়ী নি বিক্ৰী দিছে গোটেই গাড়ীখিনি। আৰু চৰাইদেউ জিলাৰ পৰা আমাৰ হাতত থকা তথ্য মতে আমাৰ সোণাৰীৰ পৰাই 6-7খন আৰু চৰাইদেউ জিলাৰ পৰা মিনিমাম 12-13খন গাড়ী আৰু গোটেই অসমৰ পৰা বিভিন্ন ধৰণৰ বহু গাড়ী ইতিমধ্যে তেওঁলোকে এটা চক্ৰই আপোনালোকৰ আমাৰ লগত আহি তেওঁলোকে কথা পাতে, মিডিয়েটৰ আছে, তেওঁলোকে কথা পাতি তেওঁলোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ব্যৱহাৰ কৰি কোৰ্টৰ উকিলৰ যোগেদি তেওঁলোকে এগ্ৰিমেণ্ট কৰে। এগ্ৰিমেণ্ট কৰাৰ পাছত গাড়ীখন লোৱাৰ সময়ত তেওঁলোকে এটা ভিডিঅ' কৰে যে এই গাড়ীখন মই এনেকুৱা ধৰণে লৈছোঁ। লোৱাৰ পাছত তেওঁলোকে 1 মাহৰ 35,000 টকাত এটা এগ্ৰিমেণ্ট এটা হয়। এগ্ৰিমেণ্ট হোৱাৰ পাছত তেওঁলোকে গাড়ীখন লৈ যায় আৰু 1 মাহৰ তেওঁলোকে এডভান্স দি যায়। এডভান্স দিয়াৰ পাছত সেই 1 মাহৰ পিছত সেই চক্ৰটোৱে গাড়ীখিনি নি মেলি তেওঁলোকে অৰুণাচল ছাইডৰ আমি যিমানলৈকে খবৰ পাইছোঁ অৰুণাচলৰ আলং এডোখৰ জেগা আছে, বস্তি আছে, তাত তেওঁলোকে গাড়ীখিনি সম্পূৰ্ণৰূপে বিক্ৰী দিছে। আৰু আমাৰ ইয়াৰ মূল এজন নায়ক আছে যোৰহাট তিতাবৰ পংকজ বৰুৱা বুলি। তেওঁলোকৰ ফটো আছে, ভিডিঅ' আছে। তেওঁৰ লগত আছে মেইন লিংকমেন এজন আছে আমাৰ সোণাৰীৰে বৰাহী কল্প গগৈ বুলি এজন ব্যক্তি আছে। তেওঁৰ মানুহৰ পৰা গাড়ীবিলাক তেওঁ বিচাৰি দিয়ে। বিচৰা নামত তেওঁ এখন গাড়ীৰ পৰা কমিশ্যনৰ নামত 20-25,000 টকা লৈ মেলি তেওঁ গাড়ীসকল সেই চক্ৰটোৰ হাতত গতাই দিয়ে। আৰু আমি এইকাৰণে বিশ্বাস কৰিবলগীয়া হয় যে সেই চক্ৰটোৱে নিজৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড ব্যৱহাৰ কৰে। আধাৰ কাৰ্ড পান কাৰ্ড ব্যৱহাৰ কৰাৰ কাৰণে আৰু কোৰ্টৰ এটা এগ্ৰিমেণ্ট হোৱাৰ কাৰণে আমি সেই কথাখিনি বিশ্বাস কৰি ল'বলগীয়া হয়। আৰু তেওঁলোকে অৱশেষত আমি ভিডিঅ'টো আপোনালোকক দি দিম,
তেওঁ এটা ভিডিঅ' পংকজ বৰুৱাই এটা ভিডিঅ' কৰে, চাবি লোৱাৰ সময়ত মই এই গাড়ীখন ৰেণ্টত লৈছোঁ, মই ইমান টকাত লৈছোঁ বুলি তেওঁ এটা ভিডিঅ' আমাৰ তেওঁ বিশ্বাস জন্মাবৰ কাৰণে কৰে। আৰু তেওঁ সেই 1 মাহৰ ভিতৰত গাড়ীৰ কাগজ পত্ৰৰ পৰা অথৰাইজি যিটো দ্বিতীয় অফিচৰ সকলো বদলাই মেলি তেওঁলোকে গোটেই গাড়ীখিনি বিক্ৰী দিয়ে। অলৰেডি বিকিছে তেওঁলোকে 4-5 লাখ টকাত। আৰু যিবিলাক আমাৰ কিছুমান গাড়ী GPS লগা আছে, ইতিমধ্যে এখন গাড়ী GPS লাগি আছে, সেইখন অলৰেডি বৰ্তমান দেখাই আছে অৰুণাচলৰ ইটানগৰত কোনোবা এডোখৰ জেগাত দেখাই আছে। বাকী যিসকল GPS লগা আছিলে সেইসকল ইতিমধ্যে GPS তেওঁলোকে কাটি দিছে। কিন্তু এটা আটাইতকৈ আমাৰ অতি ভয়ংকৰ, আমি প্ৰশাসনক এই বিষয়টো আমি জনাব বিচাৰিছোঁ যে এই ল'ৰাকেইজনৰ ওপৰত কেছ চলি থকা অৱস্থাত আমি যোৱা 28 তাৰিখে প্ৰথম কেছ দিছিলোঁ, কিন্তু তেওঁলোকে 14 ফেব্ৰুৱাৰীত তেওঁলোকে কেছ ৰেজিষ্টাৰ কৰিছে সোণাৰী থানাই। কিন্তু তাৰ পাছত আমি SP মহোদয়ৰ ওচৰতো আমি গৈছোঁ, এই বিষয়ে আমি কথা পাতিছোঁ। আমি SP মহোদয়ে তেওঁলোকক মোবাইল নাম্বাৰটো ট্ৰেকিঙত ৰাখি থৈ দিয়া বুলি কৈছে। তেওঁলোকে মানে এটা ট্ৰেকিঙত অহাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব। কিন্তু যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটৰ এখন মেইন টাউনৰ পৰা পংকজ বৰুৱা নামৰ ব্যক্তিজনে এখন পেছেঞ্জাৰ পুনৰ এটা ভিডিঅ' আমাৰ হাতত আছে, পুনৰ এখন লৈ মেলি তেওঁ সেই গাড়ীখন GPS আছিলে 3 দিনৰ পাছত GPS কাটি মেলি তেওঁৰ লগত যোগাযোগ নাইকিয়া হৈ তেওঁ পুনৰ গাড়ীখিনি আকৌ সেই গাড়ীখনো লৈ গুচি গৈছে। মানে এনেকুৱা ধৰণৰ অজস্ৰ কিছুমান মানে তেওঁলোকে মানুহৰ লগত সম্পৰ্ক ৰাখি গোটেই গাড়ীসমূহ এটা বৃহৎ চক্ৰ, এইটো মানে খুব সৰুৱা নহয়। যিটো কাৰণে আমি এতিয়া গৈ আমি SP মহোদয়ৰ ওচৰত বা পুলিচ প্ৰশাসনৰ ওচৰত অৱশেষত গৈ আমি বিশেষ আমি সঁহাৰি নোপোৱাত আমি আমাৰ স্থানীয় বিধায়ক MLA ওচৰত গৈছোঁ, আমাৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ ওচৰত গৈছোঁ। যোগেন মোহন ডাঙৰীয়া MLA মহোদয়ে আমাৰ সন্মুখৰ পৰা SP মহোদয়ক আমি এটা ফোন কৰি দিছে। আৰু SP মহোদয়ে সেই অনুপাতে যি ৰূপে তেওঁ কথাখিনিত গুৰুত্ব দিছে, আমাৰ লগত আলোচনা কৰিছে, তেওঁলোকে আমি নাই লগা বুলি কোৱা নাই, কিন্তু যি ৰূপে তেওঁলোকে এই চক্ৰটোৰ বিৰুদ্ধে উঠি পৰি লাগিছিল বা এই ব্যক্তিজনক যেনেধৰণে গ্ৰেপ্তাৰ কৰাত তেওঁলোকে অগ্ৰণী ভূমিকা ল'ব লাগিছিল, সেই ক্ষেত্ৰত অকণমান আমি পিছপৰা যেন আমি অনুভৱ কৰিছোঁ। আমি এই কথাখিনি এইবাবে ক'বলৈ গৈছোঁ যে এই চক্ৰটো যদি উৎখাত নহয়, এই চক্ৰটোক যদি মষিমূৰ কৰিব নোৱাৰে, অসমৰ আৰু বহু নিবনুৱাই এই জালত ভৰি দিব। গতিকে আমি ইয়াৰ পৰা মাননীয় GP সিং বৰ্তমানৰ যিজন মানে DIG মহোদয় আছে তেখেতক আমি DGP ছাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, ইয়াৰ এটা উচিত আপুনি এটা কেছ লৈ ইয়াৰ এটা সঠিক তদন্ত কৰি এই চক্ৰটোৰ বিৰুদ্ধে আপোনালোকে যদি কিবা এটা নকৰে, আমাৰ দৰে বহু অসমৰ ব্যক্তিয়ে ইয়াত মানে এনেধৰণে ইয়াৰ বলি হ'ব। আৰু বহু ধৰণৰ ঘটনা আছে, যি ঘটনা আমাৰ সতীৰ্থসকলে তেওঁক যেতিয়া ফোন কৰে, অৱশেষত 30 তাৰিখৰ দিনাখন তেওঁলোকৰ যোগাযোগ আছিলে যিজন পংকজ বৰুৱা, তেওঁক ফোন কৰাত তেওঁ এনেকুৱা ধৰণৰ আমালৈ ভিডিঅ' পঠাইছে যে মানুহ মানে কাটি থৈ দিয়া মানুহ বা এনেকুৱা ধৰণে, মানে এইটো চাব নোৱাৰি ভিডিঅ'টো যদি কোনোবাই চাব পাৰে আমি দিব পাৰোঁ, কিন্তু এনেকুৱা ধৰণৰ ভিডিঅ' পঠাই আমাক ভীতি প্ৰদৰ্শন কৰা হৈছে। গতিকে আমি ইয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ, এই চক্ৰটোৰ বিৰুদ্ধে আপুনি অকণমান মাত মাতি প্ৰশাসনক যে এটা সঠিক তদন্ত কৰি এইসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আপুনি এটা সঠিক ব্যৱস্থা লওক। আৰু আমি ইতিমধ্যে এই কথাটো জানিছোঁ যে অৰুণাচলত গোটেইখিনি গাড়ী আছে, আৰু গাড়ী যাৰ ওচৰত আছে সেই গাড়ীখিনি আমি নাম্বাৰ ইতিমধ্যে আমি পাইছোঁ বা তেওঁলোকৰ মোবাইল নাম্বাৰ পাইছোঁ, আমি তেওঁলোকৰ লগত কথাও পাতিছোঁ। কিন্তু অসম চৰকাৰে যদি মানে অৰুণাচল চৰকাৰৰ লগত কথাখিনি আলোচনা কৰে বা তেওঁলোকক আমি গাড়ীখিনি ইতিমধ্যে আমি ৰিকভাৰী কৰিব পাৰোঁ। ইতিমধ্যে এটা টিম আমাৰ চৰাইদেউৰ পৰা অৰুণাচলতে য'ত গাড়ী আছিলে তাত গৈছিলে, কিন্তু এখন গাড়ী ইতিমধ্যে ৰিকভাৰী কৰিছে। ৰিকভাৰী কৰিলে কি হ'ব, সেই গাড়ীখনৰ অলৰেডি অৰুণাচলৰ AR-17 মানে গাড়ী ৰেজিষ্ট্ৰেশ্যন সলাই দিছে তেওঁলোকে। আৰু বাকী যিসকল গাড়ী আছে, আমি এখন গাড়ী EMI থকালৈকে গাড়ী আমি কোনো ৰেজিষ্ট্ৰেশ্যন আমি কিবা চেঞ্জ কৰিব নোৱাৰোঁ, আমি ডিষ্ট্ৰিক্ট এটা চেঞ্জ কৰিব নোৱাৰোঁ, আমি মোবাইল নাম্বাৰটো চেঞ্জ কৰিবলৈ আমাৰ দিগদাৰ হয়। সেই অনুসৰি তেওঁলোকে গোটেই অলৰেডি নাম্বাৰ চেঞ্জ কৰিছে, তেওঁলোকে কাগজ পত্ৰ উলিয়াই লৈছে। গতিকে কিমান ডাঙৰ চক্ৰ হ'ব, আৰু এই চক্ৰটোৱে গোটেই মানুহখিনিক এনেকুৱা ধৰণে ভীতিগ্ৰস্ত কৰিছে। আমাৰ ল'ৰাখিনি মানে ইয়াৰ পৰা তেওঁলোকে গাড়ী বিচাৰি গৈ হাহাকাৰ হৈ গৈছে। গতিকে আমি DGP মহোদয় বা অসম চৰকাৰৰ আমাৰ মাননীয় আমি যোগেন মহোদয়কো আমি এই বিষয়ে অৱগত কৰিছোঁ, তাতো আমি তেখেতলোকলৈ আমি আগবঢ়াইছোঁ। লগতে আমি এই কথাটো কৈছোঁ যে এই গাড়ীখিনি যেতিয়ালৈকে তেওঁলোকে গ্ৰেপ্তাৰ নকৰিব, এই ব্যক্তিকেইজনক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি উদ্ধাৰ নকৰিব, তেতিয়ালৈকে এই চক্ৰটোৱে গোটেই পিপিআই ঘূৰি আছে। আৰু এই চক্ৰটোৰ লগত জড়িত প্ৰথম যিজন লিংকমেন, এজন আমাৰ স্থানীয় এজন বৰাহী কল্প গগৈ, ইয়াৰ লগত এটা গেং আছে, তেওঁলোকক মই গেংকেইটাৰ নাম কৈ দিছোঁ। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাস, মাই নিউজ নৰ্থ ইষ্ট।